বঙাইগাঁও জিলাৰ যোগীঘোপাস্থিত উত্তৰ-পূব সীমান্তৰ ৰেলৱে উপ-মুখ্য অভিযন্তাৰ কাৰ্যালয়টো ৰেলৱে বিভাগৰ এক বাহিৰাগত লবিৰে বিলুপ্তি ঘটোৱাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। যোগীঘোপা অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা ৰেলৱে বিভাগৰ এই কাৰ্যালয়টো বিলুপ্তি ঘটোৱাৰ ষড়যন্ত্ৰক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে অঞ্চলবাসী। যোগীঘোপাৰ গণতান্ত্ৰিক গণদাবী সমিতিৰ নামৰ এটি সংগঠনে ৰেলৱে বিভাগৰ বাহিৰাগত লবিৰ এনে ঘৃণনীয় প্ৰচেষ্টাক তীব্ৰ সমালোচনা কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক উমেশ ঠাকুৰীয়ে। যোগীঘোপাৰ নৰনাৰায়ণ সেতুত ৰেলপথ নিৰ্মাণৰ কাম পৰিচালনাৰ বাবে প্ৰায় ৩০ বছৰ পূৰ্বে স্থাপন কৰা উত্তৰ-পূব সীমান্তৰ ৰেলৱে উপ-মুখ্য অভিযন্তাৰ কাৰ্যালয়টো শেহতীয়াভাৱে বিভাগটোৰ এটি বাহিৰাগত লবিয়ে বিলুপ্তিৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। শেহতীয়াভাৱে কোকৰাঝাৰৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেমফুলৈ প্ৰস্তাৱিত নতুন ৰেলপথ নিৰ্মাণক কেন্দ্ৰ কৰি যোগীঘোপাৰ উপ-মুখ্য অভিযন্তা কাৰ্যালয়টো বিলুপ্তিৰ প্ৰচেষ্টা চলিছে। আমি গণতান্ত্ৰিক গণদাবী সমিতি আমাৰ বিষয়ববীয়াসকল আৰু বন্ধুসকল আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে প্ৰথমে আমি আমাৰ এই যোগীঘোপা অঞ্চলটো ইকনমিক জোন হিচাপে অসম চৰকাৰে গঢ়ি তোলাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বাবে আমি গণতান্ত্ৰিক গণদাবী সমিতিৰ তৰফৰ পৰা আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মূল বিষয়টো যে যোগীঘোপা অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে নৰনাৰায়ণ সেতু নিৰ্মাণৰ কাম পৰিচালনা কৰাৰ বাবে স্থাপিত হোৱা ডেপুটি চিফ কনষ্ট্ৰাকশ্যনৰ অফিচ ৰেল বিভাগৰ এই ভাইটেল ৰোল এই অঞ্চলত পালন কৰি আহিছিল। বৰ্তমান এই কামবোৰ সম্পূৰ্ণ হৈ যোৱাৰ পিছত এই কাৰ্যালয়টো আচলতে ইনএক্টিভ কৰি তোলা হৈছে কোনো কাম নথকাৰ বাবে। সেইবাবে আমি নতুন কৰি অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাৰ কোকৰাঝাৰ চালাকাঠিৰ পৰা গেলেমফুলৈকে নতুন ৰেলৱে ট্ৰেক নতুন লাইনটো নিৰ্মাণৰ পৰিকল্পনা লৈছে আৰু ই এক টপ প্ৰায়ৰিটিত ইতিমধ্যে আগবাঢ়ি গৈছে। এই কামটো আলিপুৰদুৱাৰৰ সলনি আমাৰ যোগীঘোপাতে থকা এই ডেপুটি চিফ কনষ্ট্ৰাকশ্যন কাৰ্যালয়ৰ পৰা কামটো পৰিচালনা হ'ব লাগে। এই পৰিচালনা কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে আজি আমি এই সাংবাদিক মেলৰ জৰিয়তে উত্তৰ-পূব সীমান্তৰ ৰেলৱে মালিকস্থ মুখ্য কাৰ্যালয়ৰ মহাপ্ৰবন্ধক ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, আপোনালোকৰ জৰিয়তে দাবী জনাইছোঁ আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ আমি দাবী কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ এই দাবী পূৰণ কৰি এই অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত বা এই অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত সহায় কৰিব। এইখিনি আমাৰ মূল বিষয়। ইতিমধ্যে আমি জানি পোৱা মতে এই অফিচটো এইটো আচলতে আগত কনষ্ট্ৰাকশ্যনৰ নিৰ্মাণৰ অধীনত আছিল যদিও এই অফিচটো অপেন লাইনৰ ৰেল বিভাগৰ অপেন লাইনক হস্তান্তৰ কৰাৰ কাৰণে এক নিৰ্দেশ প্ৰেৰণ কৰিছে আৰু তাৰ লগতে এই কোকৰাঝাৰৰ পৰা গেলেমফুলৈকে চালাকাঠি হৈ এই লাইনটো চোৱা চিতা কৰাৰ কাৰণে আলিপুৰদুৱাৰৰ DRMক চোৱা চিতা কৰাৰ কাৰণে সদ্যহতে ব্যৱস্থা গ্ৰহণ কৰা বুলি আমি জানিব পাৰিছোঁ। আমাৰতো ঠিক তেনেকুৱা বিশেষ অৰ্ডাৰ কপি নাই যদিও মানে ৰেলৱে বিভাগৰ যিটো পৰিকল্পনা এই পৰিকল্পনাটো আমি অৱগত। আমাৰ এই অঞ্চলৰ যথেষ্ট ক্ষতি হ'ব। দ্বিতীয়তে আমাৰ আৰু এটা কথা আছে, এই অঞ্চলত আমি এই দাবী সমিতিয়ে বা ইয়াৰ লগতে আমাৰ এই অঞ্চলৰ ৰাইজে বা বিভিন্নজনে আমাৰ যোগীঘোপাৰ পৰা বৰপেটা হৈ গুৱাহাটীলৈকে এটা নতুন লাইনৰ এই পৰিকল্পনা চলি আছে। এই কথাটোৰ এই ছাৰ্ভে ইতিমধ্যে হৈ গৈছে, DPRৰ কাৰণে ব্যৱস্থা গ্ৰহণ হৈছে।
এই কাম প্ৰায়খিনি কাম সম্পূৰ্ণ হৈ যোৱাৰ পিছত এতিয়া একমাত্ৰ তাত বাজেটৰ কাৰণে দিলেই হয়তো এই কামটো আৰম্ভ হ'ব, এই কামটো আৰম্ভ হ'ব। আৰু এই কামটো আৰম্ভ হ'লে ডেফিনেটলি আমি ভাবোঁ যে জয়ীগোপাৰ পৰা এই কাৰ্যালয়টোৰ পৰা এই কামটো সহযোগিতা কৰাৰ কাৰণে এটা ৰেল বিভাগৰ কাৰণে সুবিধা হ'ব, আমাৰ কাৰণে সুবিধা হ'ব। কিন্তু এতিয়া এই নিউ বঙাইগাঁও আপোনাৰ কোকৰাঝাৰৰ পৰা হ'বলগীয়া যিটো ৰেল হ'বলগীয়া লাইনটো, সেইটো যদি আলিপুৰদুৱাৰত চোৱা চিতা কৰে, তেতিয়াহ'লে এই অফিচটো এক প্ৰকাৰ মানে হয় মানে ক্ল'জাৰ বা ইলেক্ট্ৰিক লাইন মোডত থাকে। গতিকে তাৰ পৰৱৰ্তী সময়ত এক্টিভ কৰিবৰ কাৰণে হয়তো এই এক্টিভ কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব, যিয়ে আমাৰ এইটো অঞ্চলত আৰ্থসামাজিক উন্নয়ন ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব। এই ক্ষেত্ৰত এই ব্যৱস্থাটোতো আছেই, মানে এইটো স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ পৰাই এই বস্তুটো দেখা গৈছে। আৰু ৰেল বিভাগত এটা এণ্টি আছামিজ লবি এটা আছে, যিয়ে অসমৰ উন্নয়নৰ চিৰদিনেই বাধা সৃষ্টি কৰি আহি আছে। গতিকে আমি তেনেকুৱা লবি নকৰাই আমি আমাৰ এই অঞ্চলৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব, যাৰ কাৰণে এই অঞ্চলৰ আমাৰ ৰাইজৰ একত্ৰিত মানে একতাৰ প্ৰয়োজন আছে।